ৰং চেনেলৰ নতুন ধাৰাবাহিক আকাশী গংগাৰ শুভ মুহূৰ্ত আজি মহানগৰ গীতা মন্দিৰত সম্পন্ন হ'ল কুমাৰ চন্দ্ৰ নাৰায়ণ দেৱৰ পৰিচালনাত নিৰ্মাণ হ'বলগীয়া ধাৰাবাহিকখনৰ শুভ মুহূৰ্ত কৃষ্ণ বৰুৱাৰ কনচেপ্ট নয়ন খাউদৰ কাহিনী চিত্ৰনাট্যৰে থ্ৰিলাৰধৰ্মী এই ধাৰাবাহিকখনৰ শ্বুটিং আৰম্ভ হ'ব দেওবাৰৰ পৰা অভিনেতা ব্ৰজেন বৰাকে ধৰি ধাৰাবাহিকখনৰ শিল্পী কলাকুশলীসকলে আজি অংশ ল'লে শুভ মুহূৰ্ত অনুষ্ঠানত ষ্টৰিটো শুনি মোৰ খুব ভাল লাগিলে আৰু ডেছক্ৰিপশ্যন দিলে কেৰেক্টাৰটোৰ ওপৰত মোৰ অলপ ইউনিক লাগিলে আৰু তেনেকুৱা চেলেঞ্জিং কেৰেক্টাৰ কৰি মই বিৰাট ভাল পাওঁ আশা ৰাখিছোঁ এইখন চিৰিয়েল সকলোৱে ল'ব সমগ্ৰ অসমে ল'ব আকাশী গংগাৰ কনচেপ্টটো ডিজাইন কৰিছিলে আমাৰ ৰং পৰিয়ালৰে কৃষ্ণ বৰুৱা মেমে তেখেতে ডিজাইন কৰিছে আৰু কাহিনীটো লিখিলে আমাৰ নয়ন খাউদা ইতিমধ্যে তেওঁ সকলোৱে জানেই পৰিচালনাৰ দায়িত্বত আছোঁ মই জ্যেষ্ঠ অভিনেতা ব্ৰজেন বৰা ডাঙৰীয়া আছে মানৱজ্যোতি বৰগোহাঁই আছে ৰাগণিতম আছে সুকন্যা ৰাজগুৰু আছে স্নিগ্ধা গগৈ আছে কুকিল শইকীয়া আছে ভাস্কৰ ৰঞ্জন আছে থ্ৰিলাৰ কণ্টেণ্ট এটা আমি চেষ্টা কৰি চাওঁ এয়া হ'ব তাৰমানে ধৰক এক ৰঙত আগতে হৈছে বাৰু কিন্তু হয়তো এই দীঘলীয়া প্ৰচেষ্টাত মই নাজানো যে ৰঙত হৈছে এনেকুৱা থ্ৰিলাৰ আৰু ইয়াত থ্ৰিলাৰ হয় মানে ইয়াত মানুহে অলপ শাহুবাৰীৰ পৰা অলপ পৃথকে মানে কিবা এটা সোৱাদ পাব আৰু বাছি তেনেকৈ আমাৰ আমবিলাকক বাছনি কৰিছে তাৰ মাজৰে মোৰ এটা কেৰেক্টাৰ ৰজত চেলেঞ্জিং কেৰেক্টাৰ